আছে এটা MG আৰু আছে BR BR টো আছে এটা গুড লিভিং গ্ৰুপ আৰু MG যেতিয়া MG দেখিবা তেতিয়াহলে তাত হৈ আছে কি গ্ৰিগনাইট ৰিএজেন্ট আৰু গ্ৰিগনাইট ৰিএজেন্ট যেতিয়া হ'ব MG টো সদায় থাকে পজিটিভ তো এই MG টোৱে এই BR ৰ আগফালে আহি যাব তেতিয়াহলে আমি কম্পাউণ্ডটো কেনেকুৱা ধৰণে বনিব একে ইয়াত যদি সাইক্লোহেক্সেন আছে সাইক্লোহেক্সেন ড্ৰ কৰিম আৰু এফালে আমি কি লিখিম MG আৰু লিখিম BR মই কৈছিলো যেহেতু MG টো হৈ আছে পজিটিভ তেতিয়া তাৰ ওচৰত থকা কম্পাউণ্ড কিটা কি হৈ থাকিব নিগেটিভ তেতিয়াহলে কাৰ্বনটো হৈ আছে নিগেটিভ আৰু MG টো হৈ আছে পজিটিভ আৰু BR টো হৈ আছে নিগেটিভ এতিয়া আমি কম্পাউণ্ড পাই গলো A আমাৰ যোনটো প্ৰডাক্ট A প্ৰডাক্টটো পাই গলো ঠিক আছে তাৰ পিছত আমাৰ ইয়াত লগ লগাব দিছে H2O এতিয়া যদি H2O ক আমি কি কৰো ভাঙি দিও তেতিয়াহলে আমি ইয়াৰ পৰা ওলাব H+ এটা আৰু এটা ওলাব OH- আমাৰ যোনটো A কম্পাউণ্ড আছে A কম্পাউণ্ডৰ এই বন্ডাল যদি আমি ব্ৰেক কৰি দিও তেতিয়াহলে MG পৰা এই গোটেই ডখৰ হৈ যাব পজিটিভ আৰু এই ডখৰ হৈ যাব নিগেটিভ তেতিয়াহলে হাইড্ৰজেনৰ যোনটো পজিটিভ আছে পজিটিভে সদায় লগ লাগিবগৈ কত নিগেটিভত আৰু যোনটো নিগেটিভ আছে নিগেটিভে সদায় লগ লাগিব পজিটিভত তেতিয়াহলে ইয়াৰ পৰা আমি কম্পাউণ্ডটো কেনেকুৱা ধৰণৰ পাম এই যোনটো আমাৰ সাইক্লোহেক্সেন আছে সাইক্লোহেক্সেনটো যেহেতু নিগেটিভ হৈ আছিল তাৰ লগত লাগিব কোন H+ পজিটিভটো আৰু তাৰ পৰা ওলাই যোৱা যোনটো MG পজিটিভৰ লগত লগ লাগি যাব কোন OH আৰু তাৰ লগত অলৰেডি আমাৰ এটা BR আছে তো BR টো আমি লিখি দিলো তো আমি এটা কম্পাউণ্ড পাই গলো B প্ৰডাক্টটো আমি পাই গলো এনেকুৱা ধৰণৰ কিছুমান ৰিএকচনছ মই কৰাই থাকিম সদায় সদায় তো এই ৰিএকচনছবোৰ পাই থাকিবৰ কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ